আপোনালোকে সকলোৱে গম পাইছে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন ঘোষণা হ'ল আৰু অহা 7 তাৰিখে আমাৰ নগাঁও জিলাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 11 তাৰিখে নমিনেশ্যনৰ লাষ্ট ডেট ইতিমধ্যে ডিক্লেয়াৰ কৰিছে আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি পূৰ্ণ উদ্যমে আৰু পূৰ্ণ শক্তিৰে নগাঁও জিলাত পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু আজি আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ উপলক্ষ কৰি নগাঁও জিলা AUDFৰ মুখ্য কাৰ্যালয় আজি আমি অপেনিং কৰিলোঁ এইমাত্ৰ আৰু ইয়াৰ পিছতে আজি আমাৰ এখন নীতি নিৰ্ধাৰণ কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব আৰু আজিৰ বৈঠকতেই আমি আমাৰ ৰণকৌশল প্ৰস্তুত কৰিম আৰু অহা পঞ্চায়ত নিৰ্বাচনত নগাঁও জিলাত আমি 18খন জিলা পৰিষদ সমষ্টিক টাৰ্গেট কৰিছোঁ আৰু তাৰ লগে লগে এই 18খন জিলা পৰিষদ সমষ্টিত জয়লাভ কৰাৰ লগে লগে আমি 6খন আঞ্চলিক পঞ্চায়তত এইবাৰ আমি AUDFে দখল কৰিম আৰু 6খন আঞ্চলিক পঞ্চায়তত আমি টাৰ্গেট কৰিছোঁ যে আমি 80ৰ পৰা 90জন AP মেম্বাৰ আঞ্চলিক পঞ্চায়ত সদস্য আমি এইবাৰ জিকাব পাৰিম। প্ৰথম কথাটো হ'ল ৱকফ সংশোধনী বিধেয়কখন সদনত উত্থাপন কৰিলে এপ্ৰিল মাহৰ 2 তাৰিখে। এই 2 তাৰিখে উত্থাপন কৰাটোই এটা ৰহস্যজনক কথা। এইটো আগতেও কৰিব পাৰিলেহেঁতেন বা পিছতো কৰিব পাৰিলেহেঁতেন, কিন্তু 2 তাৰিখে এটা সাংঘাতিক ঘটনা হৈছে। সেই ঘটনাটো হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্ধু ডোনাল্ড ট্ৰাম্প, যিজনক মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যাৰ কাৰণে আমেৰিকাত গৈ নিৰ্বাচনী প্ৰচাৰ চলায়, অব কি বাৰ ডোনাল্ড ট্ৰাম্প, যিজন মোদীয়ে গৈ তেওঁৰ কাৰণে প্ৰচাৰ চলায়, সেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নলেগলে লগা বন্ধু ডোনাল্ড ট্ৰাম্পে এইবাৰ ক্ষমতাত অহাৰ পিছৰ পৰাই যেনেকৈ ভাৰতীয়সকলক বাৰে বাৰে অপমান কৰি আছে, আপোনালোকে দেখিছে তাৰ পৰা ভাৰতীয়সকলক কেনেকৈ হাতে ভৰিয়ে শিকলি বান্ধি তাৰ পৰা মানে একদম অঘাইতং অপৰাধীৰ ধৰে শিকলি বান্ধি কেনেকৈ ভাৰতত প্ৰেৰণ কৰিছে আৰু এই মোদীয়ে একো ক'ব নোৱাৰিলে। তাৰ পিছতো ভাৰতক বাৰে বাৰে হুমকি দি আছে। ভাৰতৰ পৰা যিখিনি পণ্যজাত সামগ্ৰী আমেৰিকাত যায় সেইবিলাকৰ ওপৰত তেওঁলোকে বেন লগাই আছে আৰু এই 2 তাৰিখে ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল যে 2 তাৰিখে ভাৰতৰ পৰা যোৱা পণ্য সামগ্ৰীৰ ওপৰত তেওঁলোকে টাৰিফ লগাব আৰু টাৰিফ তেওঁলোকে 26% টেৰিফ তেওঁলোকে লগাইছে এই 2 তাৰিখে, এপ্ৰিলৰ 2 তাৰিখে। মোদীয়ে ভাবিছে যে এইটোতো সাংঘাতিক নিউজ হ'ব যে মই মানে ডোনাল্ড ট্ৰাম্পক বন্ধু বুলি কওঁ, মই বিশ্বগুৰু, মানে ডোনাল্ড ট্ৰাম্পৰো মই গুৰু, মোৰ শিষ্য, এনেকৈ প্ৰচাৰ কৰোঁ আৰু আজি ভাৰতীয়সকলক বাৰে বাৰে অপমান কৰিছে। ভাৰতীয় সামগ্ৰীৰ ওপৰত 26% টেৰিফ লগাইছে যাতে ভাৰতে ৰপ্তানি কৰিব নোৱাৰে এই আমেৰিকাত। গতিকে এই কথাটোৱে যে ডোনাল্ড ট্ৰাম্পৰ বন্ধু হিচাপে মোদীক লজ্জানত কৰিব, এই কথাটো তল পেলাবলৈ এপ্ৰিলৰ 2 তাৰিখে তেওঁলোকে ৱকফ সংশোধনী বিধেয়কটো আনিছে যাতে এইটো লৈ চৰ্চা হৈ থাকে সমগ্ৰ ভাৰতত। আমেৰিকাই যে ভাৰতক যে এনেকৈ ভলুকা বাস দি আছে এই কথাটো যাতে চৰ্চা নহয়, মিডিয়াই ৱকফ লৈ ব্যস্ত থাকক। এইটো হ'ল প্ৰথম তেওঁলোকৰ ষড়যন্ত্ৰ। আৰু দ্বিতীয় কথাটো হ'ল যে এই ৱকফ বিলৰ জৰিয়তে তেওঁলোকে এটা অসাংবিধানিক আৰু অগণতান্ত্ৰিক সিদ্ধান্ত লৈছে। প্ৰথম কথাটো হ'ল ৱকফ সম্পত্তিটো আমাৰ কিছুমান মুছলমান লোকে তেওঁলোকে আল্লাহৰ ৱাস্তে দান কৰা সম্পত্তি। অৰ্থাৎ ইছলামধৰ্মী লোকসকলে বিশ্বাস কৰে যে মানুহ এজনৰ মৃত্যু হোৱাৰ লগে লগে তেওঁৰ নেক আমল বা পুণ্য কাম কৰাৰ তেওঁৰ ৰাস্তা বন্ধ হৈ যায়। কিন্তু যদি তেওঁ কিবা সম্পত্তি ৱকফ কৰি থৈ যায় বা কিবা মানুহৰ ভালৰ কাৰণে কিবা তেওঁ দান কৰি থৈ যায়, তেনেহ'লে তাৰ যিমান ফল ৰাইজে পাই থাকিব, কবৰত থাকিও তেওঁৰ পুণ্যটো লাভ কৰি থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।